যি কম সঁচা কম, সঁচাৰ বিনে মিছাক প্ৰশ্ৰয় নিদিওঁ কদাপি। কোনোবাই জেল দিব, ফাঁচি দিব নে মাৰিব, মৃত্যু হ'বলৈকে জন্ম লৈছোঁ এদিন। মোৰ পৃথিৱী, ভাৱনাৰ পৃথিৱীলৈ আন্তৰিক স্বাগতম সকলোকে। আজিৰ প্ৰবন্ধ অপ্ৰিয় সত্য কিন্তু বাস্তৱ। গোটেই বিশ্বৰ ভিতৰত, পৃথিৱীৰ দেশবিলাকৰ ভিতৰত আৰু ভাৰতৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ এটুকুৰা ঠাইত আমাৰ অসম। ফলে ফুলে শস্য শ্যামলা পাহাৰ ভৈয়ামৰ মধুৰ মিলনৰ অনন্য সুন্দৰী ৰূপহী অসম চিৰসেউজী। অসমৰ জলবায়ু দিল্লী ৰাজস্থানৰ দৰে উৎকট গৰমো নহয় আৰু জম্মু কাশ্মীৰৰ লাডাখৰ দৰে শুভ্ৰ বৰফেৰে ঢকা ঠেঁটুই লগা ঠাণ্ডাও নহয়। সুন্দৰ জলবায়ুৰ কাৰণে কম কষ্টতে অতি সহজে প্ৰকৃতিৰ মুক্ত অৱদান পানীৰ ওপৰত কৃষক নিৰ্ভৰশীল। অসমৰ প্ৰায়বিলাক খেতি পথাৰ ছমাহ খেতি কৰাৰ পাছত ছমাহ খেতি মাটিবিলাক শুই থাকে। প্ৰচুৰ বৰষুণৰ পানী সংৰক্ষণ কৰি জলসিঞ্চনৰ ব্যৱস্থাৰ সম্ভাৱনা আছে যদিও এতিয়াও অসমত প্ৰচুৰ জলসিঞ্চন হৈ উঠা নাই। কাৰণ আমাৰ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ আগ্ৰহীও নহয় আৰু ধৈৰ্য ধৰি যথেষ্ট কষ্ট নকৰে, যিটো পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকৰ মাজত দেখিবলৈ পোৱা যায়। 12 মাহত 13টা খেতি কৰা মাটিবিলাকত 12 মাহে খেতি কৰে। গাড়ীত বা ৰেলত গ'লে পাঞ্জাৱ হাৰিয়ানাৰ সুন্দৰ খেতিপথাৰৰ উন্নত পদ্ধতিত কৰা শস্য শ্যামলা দৃশ্যই নয়ন জোৰ পৰি মন আপ্লুত কৰে। পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে উন্নত পদ্ধতিৰে খুব কষ্ট কৰাৰ ফলত খেতিৰ উৎপাদনৰ লগতে আৰ্থিক দিশত খেতিয়কসকল খেতিত বহুত ধনী। একেডোখৰ মাটিতে এটা খেতি সামৰি এটাৰ পাছত আন এটা খেতি একেৰাহে কৰিয়ে থাকে। গতিকে দেশৰ আৰ্থিক দিশত এই দুখন ৰাজ্যৰ খেতিয়কৰ অৰিহণা বহুত ক'লেও ভুল কোৱা নহয়। পথাৰত যথেষ্ট কষ্ট কৰি লাখপতি কোটিপতি হোৱা খেতিয়কৰ ঘৰত নামী দামী গাড়ী বা বিভিন্ন মডেলৰ গাড়ী থকাটো একো আচৰিত নহয়। কৃষিজীৱী খেতিয়কসকল হৈছে দেশৰ আৰ্থিক তথা অন্নপূৰ্ণা, জীৱনদায়িনী বা সঞ্জীৱনী তথা দেশৰ জাতিৰ ধৰণী স্বৰূপ। কিছু বছৰ আগতে নগাঁও মৰিগাঁও জিলাৰ পৰ্যটনৰ থলীৰ ওপৰত ৰেডিঅ' আলোক্য ডকুমেণ্টৰী বা থলীত যোৱাৰ সুযোগ পাইছিলোঁ। মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যলৈ গৈছিলোঁ। আমি যোৱাৰ সময়ত ফৰেষ্টৰ ৰেঞ্জাৰজন নাছিল। ৰাতি আমি ফৰেষ্টৰ আইবিত থকাৰ ব্যৱস্থা কৰা হ'ল। এটা সময়ত পবিতৰা অসমৰ বিখ্যাত যাদুমন্ত্ৰৰ ঠাই মায়েং আছিল। পবিতৰা মায়েঙৰ যাদুমন্ত্ৰত জয়াল যিমান আছিল, সাংঘাতিক ভয় লগাও হেনো সিমানেই আছিল। যাদুমন্ত্ৰৰ বলত মানুহক বাঘ কুকুৰ বনাই পোহনীয়া জন্তু বনাই থয়। আনকি চলন্ত গাড়ীও যাদুৰ বলত ৰখাই দি চলাব নোৱাৰা কৰি দিব পাৰে। মানুহৰ ঘৰলৈ অতিথি গ'লে চকীত বহি থাকিলে যাদুৰ বলত চকীতে লাগি ধৰি উঠিব নোৱাৰা কৰি ৰাখে। এই কথাবিলাক আমাক তাৰ শিক্ষিত মানুহে কৈছিল। মায়েঙত এটা সৰু মিউজিয়ামো আছিল। কৈ থকা কথাবিলাক শুনি আমাৰ লগত যোৱা নেপালী ক'তো একো বস্তু খোৱা নাছিল, জানোচা যাদু কৰিব বুলি। পাছত ৰাতি আইবিত থকা ৰান্ধনী ল'ৰাটোক আমি কিনি দিয়া বস্তু বনাই খাবলৈ দিয়াতহে খাইছিল। তাকো বনাওঁতে ৰান্ধনী ল'ৰাটো লগত কৰি মেলি চাই আছিল। অফিচৰ পৰা হয়তো সেই সময়ত ঘৰত গৈ থকা ৰেঞ্জাৰক আমি ৰেডিঅ'ৰ পৰা যোৱা বুলি জনাইছিল। কাৰণ প্ৰচাৰ ভাৰতীৰ কেন্দ্ৰীয় চৰকাৰ দূৰদৰ্শন আৰু ৰেডিঅ'ক ভুল তথ্য দিব নোৱাৰিব। ৰাতি আহি ৰেঞ্জাৰে তথ্য দিছিল যদিও ইতিমধ্যে সেই তথ্যৰে ৰেডিঅ'ত প্ৰচাৰ কৰা হৈছিল। সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰগ্ৰেমৰ কাৰণে এনি পেকেজ কৰিবলৈ দিল্লীৰ পৰা প্ৰচাৰ ভাৰতীয়ে দিছিল, যাতে ৰেডিঅ'ৰ লাইব্ৰেৰীত সঠিক তথ্য সহকাৰে বিশেষ প্ৰগ্ৰেমবিলাক সংৰক্ষণ হৈ থাকিলে সময়ত বহুত তথ্য জানিব পাৰিব বিচাৰিলে।
যি কি নহওক, পাছদিনা ৰাতিপুৱা আমি দুটা হাতী লৈ হাতীৰ পিঠিত উঠি পবিতৰা অভয়াৰণ্য পৰিদৰ্শন কৰিলোঁ। জানিব পাৰিছিলোঁ তেতিয়া পবিতৰা বৃহৎ জলাশয়ত থকা মাছ বেপাৰ লিজত লয় অনা অসমীয়া। ৰাতি চোৰাং বেপাৰী দপদপনি মিয়াৰ কবলত। গোটেই মায়ঙৰ চাৰিওফালৰ ফৰেষ্টত মিয়াৰ ৰাজত্ব। অসমৰ মূল্যৱান গছ গছনি, জীৱ জন্তু, চৰাই, সাপ, গড়ৰ খৰ্গ নিতৌ চোৰাং চিকাৰীয়ে বাহিৰলৈ চালান কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে। ইয়াত চোৰাং চিকাৰীক সুযোগ দিয়া আঁৰৰ মুখা পিন্ধা ভদ্ৰ সাধু মানুহৰ অৰিহণা থাকে। প্ৰচুৰ পৰ্যটনৰ আকৰ্ষণীয় আৰু পবিতৰাৰ মনোমোহা দৃশ্যই পৰ্যটকক হাত বাউলি মাতি থাকে নিতৌ। গুৱাহাটীৰ পৰা আহিলে চন্দ্ৰপুৰ হৈ পবিতৰা হৈ বেছি দূৰত্ব নহয়। নগাঁও ফালৰ পৰা আহিলে মৰিগাঁও জিলাৰ মায়ং পবিতৰা হৈ চন্দ্ৰপুৰেদি গুৱাহাটীলৈ যাব পাৰি। সীতাজখলা মৰিগাঁও জিলাৰ আন এখন সুন্দৰ পৰ্যটনথলী। আৰু এঠাইত মৰিগাঁও জিলাৰ কন্যাকন্দা পাহাৰত কৰুণ কাহিনীৰে ভৰা অতীত অধ্যায় আছে। সেই পাহাৰত দেখিলোঁ বৃহৎ ডাঙৰ ওখ দীঘলীয়া গম্বুজ আকাৰৰ শিল। কিন্তু আচৰিত আৰু দুখৰ বিষয় যে আমাৰ জাতি ভাইৰ নিৰ্দেশত মিয়াৰ সহযোগত ঐতিহ্য বহন কৰা পাহাৰৰ গম্বুজ শিলবিলাক দুখৰকৈ কাটি টুকুৰা টুকুৰ কৰি বৃহৎ কাৰবাৰ চলি আছিল। আমাৰ অসমৰ নিজৰ সম্পদবিলাক জাতিৰ মানুহে খাস্তাং কৰিছে। তেনেদৰে নগাঁও জিলাত বিভিন্ন পৰ্যটনস্থলী সিঁচৰিত হৈ আছে। বিচাৰিব আৰু চাবলৈ আগ্ৰহ থাকিলে বহুত পুৰণা কাহিনীৰ সমল পোৱা যায়। নগাঁও জিলা হোজাই মহকুমাৰ ননাথত 9টা ডাঙৰ ডাঙৰ শিৱলিংগ শাৰী পাতি থকা দৃশ্য অতি মনোৰম। ভূতত্ত্ব বিভাগে খনন কাৰ্য চলাই এটা পৌৰাণিক মন্দিৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰি বিভিন্ন সাজত কটা মূৰ্তি সংৰক্ষণ কৰি ৰাখিছে। তাত এটা ডাঙৰ শিল আছে। সেই শিলটোত অলপ পানী দি ঘঁহি দিলে তেজ বিৰিঙি আহে। মণিপুৰী বসতি অঞ্চলটোত বিভিন্ন স্থানত সিঁচৰিত হৈ আছে বিভিন্ন সৰু ডাঙৰ শিৱলিংগ। হয়তো তাত শিলত কাটি শিৱলিংগ বনোৱা বহুত শিল্পী আছিল আৰু শিৱলিংগবিলাক নাৱেৰে নৈ বুকুৰে নি সেই সময়ত বিভিন্ন স্থানলৈ নিছিল। তেনেদৰে নগাঁৱত বাদুলী খুৰুং, শিল খুৰুং, শিলঘাটৰ অতি পুৰণা কামাখ্যা মন্দিৰ, ভৰালী নামঘৰ, দুইমুনি শিল আদিত আছে পৌৰাণিক তত্ত্বগধুৰ কাহিনীৰে ভৰা পৰ্যটন স্থান। নগাঁও জিলাৰ চহৰৰ কিছু দূৰতে লাগি আছে লাওখোৱা অভয়াৰণ্যখন। প্ৰচুৰ মূল্যৱান সম্পদ আছিল, কিন্তু লাওখোৱা লাও লোৱা অৱস্থা কৰিলে। তাৰ চাৰিওফালে মিয়াৰ চৰণীয়া পথাৰ। কিয় হ'বলৈ পালে? কিছুমান ঠাইত মিয়াৰ ব্যৱসায় নিকৃষ্ট মাছ খেতি দেখিলোঁ। অতি নিম্ন টাইপৰ লেটিনৰ পায়খানাবিলাক মাছৰ পুখুৰীত পোনে পোনে পৰেগৈ মাছৰ আহাৰ হিচাপে। চিচি পায়খানাকে খাই পাদকে ঘিণায়। তাৰমানে আমাৰ সকাম নিকামৰ বিয়া বাৰু অনুষ্ঠান লগতে নিতৌ ঘৰত সেইবিলাক মাছকে বজাৰৰ পৰা আনি খাই আছোঁ। আমাৰ সমাজত পাই নাপাই শব্দ দুটাক লৈ কিছুমান কৰ্ম কৰিবলৈ বাধা আৰু বা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়া হয়। অতীজৰে পৰা প্ৰচলন হৈ আহি আছে। কিয় পায় বা নাপায় তাৰ সঠিক উত্তৰৰ নীতি শিক্ষাটো কিছুমান ক্ষেত্ৰত নোপোৱাকৈ সমাজত চলি আছে। দেখা যায় মানুহৰ মনত ইয়াৰ পৰা ঠেক মানসিক ৰুচি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত সোমাই থাকে। উল্লেখ কৰিব পাৰি যে কিছুমানত বিজ্ঞানসন্মত কাৰণ কাৰ্য লুকাই থাকে নেপায় মাজত। আগৰ দিনত মানুহে জংঘলত লেট্ৰিন কৰিছিল খালী ভৰিৰে গৈ। ভৰি তলুৱাত বা য'তে ত'তে জংঘলত লেট্ৰিন কৰাৰ ফলত দুৰ্গন্ধ ওলোৱাবিলাকে মানুহৰ শৰীৰত ৰোগৰ সৃষ্টি কৰিব পাৰে। গতিকে বীজাণুবিলাকে যাতে শৰীৰত অপকাৰ কৰিব নোৱাৰে সেইকাৰণে পৰিষ্কাৰ কৰি গা ধোৱাৰ নিয়ম চলি আহিছে পায়খানা কৰাৰ পাছত। তেতিয়াৰ দিনত লেট্ৰিন কৰাৰ পাছত ব্যৱহাৰ কৰা হাত ধুবলৈ মাটি 1 আঙুল কাটি তাৰ তলৰ মাটিলৈ ঘঁহি হাত ধোৱাৰ নিয়ম আছিল। সেই সময়ত চাবোনৰ বহুল প্ৰচলন নাছিল। গা পৰিষ্কাৰকৈ ধুলে স্বাস্থ্যসন্মত লগতে মন পবিত্ৰ হয়। কিন্তু মানুহৰ মনৰ মলিনতাবিলাক যেনে খিয়লা খিয়লি মানসিকতা, হিংসা, কপটতা,
বাৰু ইমানে পৰিষ্কাৰ কৰে। আজিকালি বিজ্ঞানসন্মত মডাৰ্ণ ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণ লেটিনৰ যুগ। মিয়াসকলে খেতিৰ ফচলত অত্যধিক উৎপাদনৰ আৰু এৰাতিৰ ভিতৰতে পাচলি ডাঙৰ কৰে। মাৰাত্মক ইনজেকশ্যন দি বেঙেনা জাতিলাওবিলাক কলি ওলালে দি তাৰ পিছদিনা বজাৰত মেলি দিয়ে, যাৰ ফলত এইবিলাক খাই শৰীৰত নানা উপসৰ্গসমূহ হয়। আজিকালি মানুহৰ দেহৰ হাড়বিলাক থুনুকা হয়, লগতে আমাৰ শৰীৰত অফুৰন্ত শক্তিৰ অভাৱ হয়। আগৰ দিনৰ মানুহে তাজা শাক পাচলি, ফল মূল, মাছ মাংস, ধান চাউলৰ পৰা ধৰি সকলোবিলাক ঘৰতে কৰিছিল। সকলো মানুহ তেতিয়া স্বাৱলম্বী আছিল আৰু তাজা বস্তু খাই মানুহবিলাকৰ হাড় মজবুত, শাৰীৰিক গঠন শক্তিশালী, ধৈৰ্য, আচাৰ বিচাৰত তীক্ষ্ণ আছিল। অসমৰ এক পুণ্যভূমি পৰ্যটনৰ স্থান হ'ল নগাঁও জিলাৰ পবিত্ৰ বৰদোৱা স্থান। মহান পুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ জন্মভূমি। বৰদোৱা নামঘৰ আৰু আকাশীগংগাৰ উন্নত পৰিৱেশ পৰিসৰ যিমান হ'ব লাগিছিল, নাই। বৰদোৱাৰ চাৰিওফালৰ বৃহৎ অঞ্চলত মিয়াই গ্ৰাস কৰি গিলি আহিছে। বাংলাদেশী দ্ৰুত জনসংখ্যাই বৰদোৱালৈ ভাবুকি আনিছে। আমাৰ জাতীয়তাবাদীসকলে ৰাজপথত আন্দোলনৰ খেতি কৰি জাতি, মাটি, ভাষা চিঞৰোতে সময়বিলাক অপচয় হয়। চহৰ নগৰৰ ৰাজপথতহে সহজ আন্দোলনৰ প্ৰদৰ্শনী হয়। গাঁৱৰ ভিতৰৰ বাংলাদেশী বসতি অঞ্চলত আন্দোলন কৰি সজাগ কৰিলেহে জাতিৰ গুৰি ধৰা নেতা বুলি সকলো লোকে সহজে মানিব পাৰি। আজিকালি নিজৰ উদ্দেশ্য সিদ্ধি কৰা লোক সুলভ। অসমত এনেকুৱা এখন গাঁও নাই চাগৈ য'ত শংকৰ গুৰুজনাৰ অৱদান নামঘৰ নোহোৱাকৈ নাই। কিন্তু গুৰুজনাই সেই সময়ত ইচ্ছা কৰা হ'লে সমাজৰ নেতা বা শাসক হোৱাৰ সপোন দেখিব পাৰিলেহেঁতেন। তাকে নকৰি বৃহৎ উদ্দেশ্য আগত ৰাখি সমাজৰ স্থায়ী কাম কৰি চানেকিৰ বাট দেখুৱালে। আজিৰ দিনত সৰ্বসাধাৰণ মানুহ আন্দোলনৰ নামত ব্যৱহাৰহে হৈ আহিছে। আৱেগ আৰু উত্তেজনাৰ বশৱৰ্তী হৈ আন্দোলনত জঁপিয়াবলৈ যাওঁ। আন্দোলনৰ শেষত সৰ্বসাধাৰণৰ ফলাফল নিৰাশজনক পুৰস্কাৰ পায়। তাৰ পৰিৱৰ্তে সৰ্বসাধাৰণ মানুহে নিজৰ নিজৰ ঘৰখন সকলো ফালৰ পৰা শক্তিশালী কৰি গঢ়িবলৈ কঠোৰ শ্ৰম কৰিবলৈ শিকিলে জাতীয় অৰ্থনীতিৰ মেৰুদণ্ড শক্তিশালী হ'ব। এঘৰ মানুহৰ ঘৰত প্ৰথমতে বাট চৰাতে ভৰি দি এবাৰ চকু ফুৰালে অনুমান কৰিব পাৰি কিছু কথা। মানুহঘৰ কিমান পৰিশ্ৰমী বা আৰ্থিক দিশত কিমান মজবুত, লগতে উন্নত জগতৰ জ্ঞানৰ দিশত কিমান আগবঢ়া। সাধাৰণতে অসমৰ মানুহৰ আৰামপ্ৰিয়, এলেহুৱা, সৰলতা মানসিক বুলি নাম আছে। তাৰে সুযোগ লৈ বাহিৰৰ অতিথিয়ে সোণালী সুবিধা লৈ আহিছে। বিহু আমাৰ অসমীয়া জাতিৰ দাপোন স্বৰূপ, জাতি এটা জীয়াই থকাৰ অস্তিত্ব। অসমৰ কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰ কৰি মানি অহা বিহু উৎসৱ তিনিটা হ'ব লাগে জাতিক ধৰি ৰাখিব পৰা সমন্বয়ৰ এনাজৰী, মৰ্যাদা সহকাৰে গাম্ভীৰ্যতা থকা উপস্থাপনৰ পৰিৱেশন। দেখা যায় ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যম কিছুমানে জাতিৰ অস্তিত্ব বিহুক কৃত্ৰিমতাৰ তেলীয়া ৰং দি বিকৃত কৰা, বিহুৰ মৰ্যাদা মানদণ্ড নিম্নমানৰ টুলুঙা প্ৰচাৰ, যেন এটা উশৃংখল গাম্ভীৰ্যতা নথকা জাতি মানুহৰ সভ্যতা নজনা বাউলী হৈ পৰা ভংগীমাহে। জাতিৰ মৰ্যাদাবিলাক আমিয়ে হীন কৰা নাই জানো? বাহিৰৰ জাতিবিলাকে পানী কৰি বিহু প্ৰদৰ্শন কৰা চাই আকৰ্ষিত নহ'ব আৰু আমাৰ বিহুৰ মৰ্যাদাও নাথাকিব। 1228 খ্ৰীষ্টাব্দত আহোমসকলৰ পূৰ্বপুৰুষ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসম মুলুকত নিগাজিকৈ থাকিল। অসমৰ জলবায়ুৰ লগত মিলি গৈ অসমৰ ভাষা সংস্কৃতিৰ লগত সোমাই বুকুৰ আপোন কৰি ল'লে। পাহাৰ ভৈয়ামৰ জাতি জনজাতিৰ লগত সমন্বয় গঢ়িছিল। আগৰ পৰা শাসন চলাই থকা চুতীয়া কোচ ৰাজ্য আহোমে নিজৰ শাসনলৈ নিছিল। আহোমৰ 600 বছৰ ৰাজত্বকালতে অসমৰ গছৰ তলৰ বিহুৱে ৰাইজৰ পদূলিলৈ আহিছিল। সময় পৰিৱৰ্তনৰ লগে লগেই ক্ৰমে বিহু মঞ্চত উঠিলে। ইলেক্ট্ৰনিক মিডিয়াৰ পাছত এতিয়া সামাজিক মাধ্যমত চানি ধৰিলে বিহুৱে। অদূৰ ভৱিষ্যতে হয়তো জাতীয় বিহু চন্দত প্ৰদৰ্শন হ'ব পাৰে।
ভাৰতীয় প্ৰশাসনিক উচ্চপদস্থ বিষয়া IPS, IAS সকলে নিজামতে জিলা এখনত কিছুমান ক্ষেত্ৰতে কাম কৰিবলৈ মুক্ত নহয়। কাৰণ বেলেগ বেলেগ পাৰ্টিৰ সময়ত বেলেগ বেলেগ চৰকাৰ গঠন হ'লে চৰকাৰৰ মতে কামবিলাক কৰিব লগা হয়, যাৰ ফলত জিলাবিলাকৰ গঠনমূলক কাম স্থবিৰ হৈ ৰয়। পৃথিৱীৰ ভিতৰত প্ৰথম চীন, দ্বিতীয় ভাৰতবৰ্ষত বহুল জনসংখ্যা থকা দেশ। 2025 বা 2026 চনত ভাৰতৰ জনসংখ্যা ইমান দ্ৰুতগতিত আগবাঢ়িছে যে চীনক চেৰ পেলাব ভাৰতে। ভাৰত আৰু চীনক মিলালে যিমান জনসংখ্যা হ'ব, গোটেই পৃথিৱীৰ দেশবিলাকৰ জনসংখ্যা মিলালেহে সিমান হ'ব। ভাৰতৰ জনসংখ্যা বৃদ্ধিয়ে শিক্ষিত নিবনুৱাৰ বোজা দিনক দিনে বাঢ়ি আছে। চৰকাৰে কিমানক চৰকাৰী চাকৰিত নিয়োগ কৰিব? বাহিৰৰ দেশবিলাকত জনসংখ্যা কম কাৰণে বহুত চাকৰি সুবিধা দিলেও কাম কৰাৰ মানুহ নাই বা শিক্ষিত মানুহ নাই। ভাৰতত জনসংখ্যা বেছি কাৰণে বিদেশী সামগ্ৰীবিলাকৰ বজাৰ মেলে ভাৰতত। ভাৰতত কিনা মানুহ বহুত পায়। আনকি জনসংখ্যা বহুল ভাৰতবৰ্ষত বিদেশী চেলিব্ৰিটি আহে বিখ্যাত হ'বৰ কাৰণে। অসমৰ এমুঠিমান মানুহে পৃথিৱী মুক্ত মানুহৰ লগত মুক্ত চিন্তাধাৰাৰ দূৰদৰ্শিতা অভাৱ থকা যেন লাগে। সাধাৰণতে কিছুমান মানুহে বাহিৰৰ বেয়া ধাৰণা এটা জ্ঞানৰ অভাৱতে হওক বা বাহিৰৰ মানুহৰ জীৱন ধাৰণৰ আচহুৱা লাইফষ্টাইলত জিম যাব নোৱাৰাৰ বাবেই হওক, একঘেয়ামী ঘৰুৱা পৰিৱেশৰ বাদে বাকী পৰিৱেশত খাপ খাব নোৱাৰাত সন্দেহৰ ভাৱ সৃষ্টি কৰি লয়। জাতি ভাইৰ মাজতে খেয়লা-খেয়লি কৰা, এজনে আনজনলৈ বা পাৰ্টি সংগঠনলৈ বোকা মৰামৰি, বাক্যবাণেৰে হৰমৰা কামবিলাক খুব সহজে এক্সপাৰ্টৰ দৰে কৰিব পাৰে। ইয়াত মানুহৰ মনৰ ভিতৰৰ জটিল ৰূপটো ফুটি উঠে। ইয়াৰ পৰা ব্যক্তিগত বা সমাজৰ উপকাৰ বা লাভ নহয়। কৰাসকলৰ আকুশ মনৰ আত্মতৃপ্তি হ'লে নিশ্চয় মিলে বা পায়। কিছুমানে আনক ইমানে আক্ৰমণাত্মক শৰ মাৰি ধাৰাসাৰে মাৰে যে মই ভাবোঁ সেইসকলে নিজেও আৰু নিজৰ বংশ পৰিয়াল অঙহী বঙহীবিলাক চাগে বিখ্যাত পৰিপক্ক থকা মানুহ হয়। যি কি নহওক, সকলোৰে জন্মগত প্ৰবৃত্তি বেলেগ বেলেগ। নুধু গা ধোৱালি, নাখাওঁ ভাত খোৱালি, নিগিলো কি কৰ কৰ। উপায় নাই। নিজৰ দেশৰ প্ৰতি চেতনা নাথাকিলে আনে জোৰদাৰ কৰি দিলে আন্তৰিকতা পোৱা নাযায়। ভাল বেয়া সকলো মানুহক লগত লৈহে জাতীয় মান মৰ্যাদা গৌৰৱ বঢ়াব লাগিব। একেলগে কাম কৰিলেহে অসমীয়া জাতিৰ সভ্যতাৰ ধ্বজা মুক্ত আকাশত স্থায়ী হৈ ৰ'ব।